নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি আছো গুৱাহাটী আৰু ইয়াতে এতিয়া চিতা জখলতে চাহ খালো, খাই পেলাই গৈ আছো বলক এটা কামত আহিছো। ঠিক নাই যোৰাবাটৰ ওচৰত এতিয়া যাব পাৰো নে নোৱাৰো, উভতি আহিব লাগে নেকি, কাৰণ তাত বহুত পানী হৈছে বুলি শুনিলো মাত্ৰ। এতিয়া আমি আহি পাই গলোহি জাগিৰোড। এয়া চাওক জাগিৰোডত আগতে পেপাৰ মিলৰ ঠাইত এতিয়া চাওক কেনেকুৱা এটা ডাঙৰ এতিয়া উদ্যোগ এটা বনাইছে। এইটোত কিমানে সংস্থাপন পাব আমাৰ অসমীয়া যুৱক যুৱতীসকলে সেইটো ভগৱান জানে। এয়া চাওক বনাই আছে, পূৰ্ণগতিত কাম চলি আছে আৰু এইটো একে মেইন গেটটো এইটোৱে আছিলে। চাওক মেইন গেটটো মই আপোনালোকক দেখাই দিছোঁ। ইয়া মেইন গেটটো এইফালে আছিলে আগতে, এয়া বনাই আছে। দেখা পাইছেনে? এইটো একদম মেইন গেট আছিলে আমাৰ জাগিৰোড পেপাৰ মিলৰ। জাগিৰোড অভাৰব্ৰিজ, এয়া চাওক জাগিৰোড অভাৰব্ৰিজ পাই গ'লোহি। আগতে কেনেকুৱা তলৰি গ'লে ৰাস্তাটো ইমান বেয়া আছিল নহয়, এতিয়া ইমান সুন্দৰ হৈ গৈছে। চাওক যিসকলে দেখা নাই দেখাইছোঁ আৰু দেই, আপোনালোকে আকৌ ভুল নুবুজিব, এইখনো দেখুওৱা বস্তু নে, কিন্তু বহুতে চাবলৈ হাবিয়াস কৰি থাকে জাগিৰোডখন ন, সেইকাৰণে দেখাই দিছোঁ আৰু এনেকৈ। এইয়া চাওক যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম আমাৰ আজি সমাধান নহ'ব। কিহৰ কাৰণে গম পাইছে? খানাপাৰাত বহুত পানী বুলি কৈছে। আমাৰ এতিয়া গাড়ী কিবাহে হ'বগৈ আৰু তালৈকে এতিয়া যাওঁ নে নেযাওঁ ভাবি ভাবি আহি আছোঁ আৰু, গতিকে কি হয় কি নহয় আপোনালোকক দেখাম বাৰু ব'লক। তাৰ পৰা আহি এতিয়া আমি কি কৰিলোঁ গম পাইছেনে? গুৱাহাটী যোৱা নহ'ল, কাৰণ আমি সেইফালেদি মানে জাগিৰোড হৈ সোমাই আহিলোঁ আৰু মৰিগাঁও হৈ গুচি আহিব লগা হ'ল। তেনেকুৱাতে দেখিলোঁ মৰিগাঁৱত এখন স্মাৰ্ট বজাৰ মুকলি কৰিছে, তাতে সোমাই কিবা কিবি বজাৰ কৰিলোঁ আৰু অকণমান আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চাওকচোন এখন আজি মুকলি কৰিছে, চাওক মৰিগাঁৱত। আৰু কিমান ভিৰ চাওক আজি, আৰু মইনো অকলে কেলে থাকোঁ ন, মই অকণমান কিনি লৈছোঁ কিবা কিবি কেইটামান। এয়া আৰু এয়া চাওক হৈ গ'ল নেকি তোমালোকৰ? বন্ধু বান্ধৱীসকল আহি পেলাই ঘৰ পালোহি। এতিয়া আকৌ ঘৰ পায়ে বস্তু বাহনি থৈ পটাপট ওলাইছোঁ ফিচাৰীলৈ, মানে লাইট এটা দেখা নিচিনা পালোঁ ফিচাৰী পাৰত। সেইকাৰণে এতিয়া স্কুটিখন লৈ যাওঁ। কাকুহঁতৰ ৰুমত আছে ডাঙৰ টৰ্চ এটা, সেই টৰ্চটো উলিয়াই লওঁ। এতিয়া গৈ আছোঁ ফিচাৰী পাৰত, ব'লক আপোনালোককো লগ পাম। স্কুটি লৈ যাওঁ। দেখিছে এতিয়া ৰাতি বাজিছে কেইটা? 8:30। 8:30 বজাত ওলাইছোঁ একদম। আমাৰ ফিচাৰী পাৰত এখন শ্মশানো আছে, তথাপিতো ভয় নকৰোঁ। আমাৰ ই একদম ৰখীয়া আছে, লগতে ইও যাব দেই। কালু আহ, আহি আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো টৰ্চ লাইট লৈ গৈছিলোঁ এতিয়া ফিচাৰীলৈ, আহি গ'লোঁ। আৰু এতিয়া দেখা পাইছেনে? এইয়া আনিলোঁ আজি, আৰু এইকেইটা বস্তু লাগিয়ে থাকে, বেলেগ কি ক'ম। এটা আনিছোঁ এইটো কলগেট, মই চেনচোডাইন লগাওঁ আৰু এইটো লগাওঁ। চাওক তাৰপাছতে দাঙিব নোৱাৰা এটা চাৰ্ফ আনিছোঁ। এইকেইটাই আনিছোঁ বস্তু, মানে সকলোখিনি আছে। আৰু পোচা এডাল আনিছোঁ, বাহিৰত থৈছোঁ পোচাডাল। পোচা মানে কি আৰু ঘৰ মোচাডাল আনিছোঁ। এই চাকৰি জেগাত যেতিয়াৰ পৰা এওঁৰ লগত আছিলোঁ তেতিয়াৰ পৰা পোচা পোচা কওঁতে কওঁতে এতিয়া পোচাই ওলাই গ'লগৈ। আপোনালোকে ভুল নুবুজিব দেই। আৰু এইকেইটা লাগিয়ে থাকে মোক, মানে ঘৰ যিহেতুকে একদম দিনটোত 3বাৰমান মোচা যায়, 3-4বাৰ, সেইকাৰণে এইকেইটা বস্তু লাগে, লৈ আহিছোঁ। এইকেইটাত বহুত ভাল, মানে বিশালৰ পৰাই হওক বা যিকোনো মানে হেৰিত তেনেকুৱা কিনিবলৈ ভাল আৰু দোকান
মানে বিশালত বেছি ভাল পাওঁ মই এইটো বস্তু কিনি পেলাই এনেকুৱা ধৰণৰ আৰু এতিয়া আহি গলো ধুনীয়াকে কাপোৰযোৰ চেঞ্জ কৰাৰ আগতে ভাবিছো ৰিলছ এটা বনাই লওঁ সেইকাৰণে এতিয়া ধুনীয়াকে আৰু পুঠি মাছ কেইটামানো লৈ আহিছো মানে মই আজি কি কৰিম চাওক আজি ল'ৰা ছোৱালীকেইটা ঘৰত নাই আজি মানে ল'ৰা ছোৱালীকেইটা ঘৰত নাই আৰু এওঁ অফিচৰ পৰা কেছ মিলা নাই এতিয়ালৈকে 8:30 বাজিছে আহি পোৱাহি নাই সেইকাৰণে মই ভাবিছো আজি মানে মগু দালি বনাম তাৰ পাছত বুঢ়া বুঢ়ী দুইটাহে আছো আৰু ডিকুও নাই ডিকু দেৰিকে আহিব ভাত পানী খা মানে এতিয়া ডিকু নাই মোমায়েকৰ ঘৰলৈ গ'ল সেইকাৰণে এতিয়া আমি বুঢ়া বুঢ়ী দুজনে আছো 8:30 বাজিলে পুৰা 9টা বজাত পাকঘৰত সোমাম এওঁ পুৰা 10:30 মানতহে পাবহি মানে কেছ মিলা নাই আহিব পৰা নাই সেইকাৰণে মগু দালি বনাম নেমু দি পেলাই নেমু চেপি লম তাৰ পাছতে পুঠি মাছ পিয়াজ দি জলকীয়া ফালি ফালি পুঠি মাছ ভাজিম আচাৰ হ'ব ভাত হ'ব আৰু বিৰৈ চাউলৰ ভাত সেয়াকে খাম গতিকে আপোনালোকক লগ পাম দেই কথাও আছে আপোনালোকৰ লগত মোৰ বহুত কথা আছে সেইকাৰণে ভাবিছো আপোনালোকক কথাটো কৈ দিওঁ আৰু সেইদিনা যে মেলালৈ গৈছিলো মেলাৰ পৰা কি আনিলো আপোনালোকক নেদেখালো নহয় এটা আনিছো এইটো তাৰ পাছতে এটা আনিছো এইটো এইবিলাক বস্তু ভাল পাওঁ তাৰ পাছতে দেখাই দিছো আৰু আপোনালোকক ন তাৰপিছত এটা আনিছো এইটো কেইটা আনিছো দেখাই দিছো আপোনালোকক উল্টা খুল্টা খাই গৈছো তাৰ পাছতে এনেকুৱা বগা এটা এনেকুৱা এইটো 4টা আনিছো আমাৰ যে মানে নগাঁও নেহেৰুবালিত যে হৈ আছে মেলা হনুমান মেলা তাত কিন্তু বহুত দাম বেছি বহুত বেছি কিন্তু মোক চিনি পালে ভাইটিজনে মই 50 টকাকে আনিছো এটাত 50 টকাকে মাইনাই কৈছো মই আৰু কেইটামান আনিব নোৱাৰিলে মই বোলো আনিব পাৰিলোহেঁতেন মাইনা বোলো থাকিহে গ'লগে তেনেকে আৰু যি গেলা বতৰ নহয় চাই আন্ধাৰে মুধাৰে লাইট নাই টৰ্চ মাৰি এইকেইটা যেনে তেনে আনিছো মানে মেলালৈ যোৱা চিন এটা আনিছো আৰু যলৈকে নাযাওঁ মানে চিন এটা আনিলে ভাল লাগে এনেকে থৈ দিছো চাওক এইটো আকৌ এনেকে সোমোৱাই থৈছো দেখা পাইছেনে এনেকেই থৈ দিছো আমি আৰু সৰু মানুহ এনেকৈ সজালে ভাল পাওঁ সৰু বস্তুকে সজাই থলে বহুত ভাল পাওঁ মানে গতিকে দেখালো প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া মই ৰিলছ বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাম দেই আৰু মাছ বাচিবলৈও আছে পুঠি মাছ আধা কেজি আনিছো আধা কেজি পুঠি মাছ এতিয়া বাচিব লাগিব হৈ যাব পটককে নাচি বাগি একদম ফসকে হৈ যাব আৰু প্ৰথমতে ৰিলছ বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো পাকঘৰত আৰু এতিয়া চাওক মই বাচি আছো মাছ আমাৰ মানে ডিকু দেহা পাই বুলি যে ডিকু দেহাই ধুনীয়াকে এতিয়া ভিডিঅ' কৰি দিছে মই ভাবিছো মোমায়েকৰ ঘৰত ভাত খাই আহিব কিন্তু তাৰ আগতেই পাই বুলি এয়া চাওক এতিয়া পুঠি মাছ বাচি আছো আৰু ফুটটো দেখা পাইছে না আপোনালোকে অকমান চাওকচোন ফুটটো কিয় লৈছো জানে আপোনালোকক বা অকনমান দেখাই দিম মই ভিডিঅ'টো লগাই দিম ৰিলছ বনালো জমনি এটা আৰু মানে আজিকালি ট্ৰেন্ডিঙত চলি থকা এটা বনালো সেইকাৰণে একদম এটা ফুটচুট মুছা নাই আৰু ভাত পানী সুন্দৰকে বনাই লওঁ তাৰ পাছত ধুনীয়াকে ফ্ৰেছ হম তাৰ পাছতহে আপোনালোকক লগ পাম আৰু পেটু দেখিছে আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এখিনিতে বহুত দুখ লগা খবৰ মই মাত্ৰ মোবাইলটো মানে ভিডিঅ' কৰাৰ পাছত চাইছো চাউতে মানে ঘপককে এটা খবৰ পালো খবৰটো হৈছে আমাৰ সকলোৰে মানে চিনাকি সকলোৱে আদৰৰ সকলোৱে সন্মান কৰে তেওঁক আমাৰ দিহা নামৰ সমাগ্ৰী বুলি কৈছো দিহা নামৰ আমাৰ বিচাৰকৰ আসনত বহে আমাৰ ডালিমী কোঁৱৰ বাইদেউ বৰ্তমান আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে একদম অজান দেশলে বৈকুণ্ঠগামী হৈছে তেওঁ গতিকে বহুত মানে দুখ লগা খবৰ আৰু বাইদেউৰ লগত মই কথা বতৰা পাতি থাকো মাজতে বাইদেউক লগো কৰিছো বাৰু মই গুৱাহাটীত সেয়েহে বাইদেউৰ এই খবৰটো পাই সঁচাকে বহুত দুখ লাগিছে সকলো যাবই লাগিব এই পৃথিৱীৰ পৰা অগা পিছা তথাপিতো ইমান আকস্মিকভাৱে বাইদেউৰ খবৰটো পাই সঁচাকে বহুত দুখ লাগিছে আৰু আপোনালোকে হয়তো জানে আমাৰ দিহা নামৰ তেওঁ বিচাৰকৰ আসনত বহুত কেইবাৰ তেওঁ মানে অনুষ্ঠানটোৰ লগত বহুত কেইবাৰ তেওঁ বহুত দিনৰ পৰা তেওঁ জড়িত হৈ আছে বিচাৰকৰ আসনত তেওঁ আছে গতিকে একদম শূন্য হৈ গৈছে বহুত দুখ লাগিছে সেইকাৰণে আপোনালোককো জনালো আপোনালোকে চাগে ইতিমধ্যে বাতৰি পাইছে বাইদেউ গৰাকীৰ খবৰটো চাগে পাইছে তথাপিতো যিসকলে পোৱা নাই তেওঁলোকক কৈছো আৰু সেইটোৱে খবৰটো মানে বহুত বেয়া লাগিছে গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক মই অকনমান দেৰিকেহে লগ পাম একদম চাফা চিকুণ হৈ লওঁ ভাত পানী বনাই তাৰপিছত আপোনালোকক লগ পাই আছো নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাতিপুৱা আহি গলো আপোনালোকৰ ওচৰলৈ মানে ৰাতি ভিডিঅ' একেবাৰে কৰিবলৈ নোৱাৰিলো বিশেষ এটা কামৰ কাৰণে কৰিব নোৱাৰিলো আৰু এতিয়া খোৱা পা উঠি মুখ হাত ধুই পটাপট আহিছো আপোনালোকৰ ওচৰলৈ দেখা পাইছে চকু ফুলি আছে মানে আজি দেওবাৰ আৰু ন সেইকাৰণে পুৰা শুই আছো কাৰণ এওঁৰ কাৰণে আজি ভাত বনাব নালাগে ৰাতিপুৱা সেইকাৰণে
আৰু ৰাতি 11 বজাত এটা হঠাতে তেতিয়ালৈকেতো নুশুৱে 11টা বজাত নুশুৱে মানে ভিডিঅ'ৰ কাম কৰি থাকোঁ ন তেনেকুৱাতে ফোন আহিলে ৰাতিপুৱাও আহিছিলে বাৰু তাৰপিছতে তেতিয়া ইমান ভবা নাছিলোঁ তাৰপিছতে ৰাতি আহিলে ফোন আৰু ইমিডিয়েট আনিবগা লগা হ'ল যেহেতুকে নাইট ছুপাৰত আহিছে আনি পেলাই এতিয়াও আলহী শুয়ে আছে আলহী আহিলে সেইকাৰণে ৰাতি ভিডিঅ' নকৰিলোঁ আৰু আলহীৰ কাৰণে আকৌ ভাত পানী বেলেগকৈ বনাব লগা হ'ল যে সেইকাৰণে তাৰপিছতে শুই থাকিলোঁ ভিডিঅ' নকৰিলোঁ এতিয়া বোলো নাই পটাপট আপোনালোকক কথা এটা কওঁ যোৱাকালি মই আপোনালোকলৈ যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো দিয়াৰ আগত মই কিছুমান বস্তু লিখি পেলাই তেওঁলোকলৈ প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোকলৈ পঠাইছিলোঁ যে এইটোৰ ওপৰত এনেকৈ মোক বহুত ভিডিঅ' দিব কৈ আছে গতিকে মই কি কৰোঁ কথাটো কি তাৰ পাছত জানিব আৰু মোক আৰু ব্লক কৰি থ'লে নহয় মোক ব্লক কৰি থ'লে মই খুচৰোঁ নাপাওঁ দেখোন কি হ'ল বহুতে মোলৈ দি আছে এনেকৈ লিখিছে তেনেকৈ লিখিছে চাওকচোন বা মা এনেকৈ সকলোৱে আৰু মোৰ হোৱাটছএপত লিংকটো দি দিয়ে কিন্তু মই অ'পেন কৰোঁ নহয় নুখোলে মোৰ 3-4টা ফোনত এটাই দিয়ে ধৰক তথাপিতো মানে মই খুলিছোঁ গোটেইকেইটাত কি হ'ল বোলো তাৰ পাছতে উৰহি গছৰ উৰটো এতিয়া মোৰ বান্ধৱী এতিয়া মোৰ ঘৰলৈ যি আলহী আহিছে আৰু সেই আলহী মোবাইলৰ পৰা চাইছোঁ যিহেতুকে আমাৰ এওঁ মোবাইলত ফেচবুক নাই তাৰপিছতে মই এতিয়া মানে আলহীৰ মোবাইলত চাইছোঁ হতভস্ম কৃষ্ণ বোলো তোমালোকৰ ইয়াত দেখা পালোঁ মোৰ বোলো ব্লক কৰি থৈ দিলে ব্লক কেলে কৰিব লাগে যদি সৎ সাহস আছে যদি সঁচা কথা তেনেহ'লে ৰিপ্লাইটো দিব লাগে কৃষ্ণ ৰাধে মা বুলি কৈ ইমান দুষ্কৃতি কাৰ্য ইমান বেয়া এটা কাম কৰিছে তাৰপাছতে সকলোখিনি কথা খুচৰি পেলাই গম পালোঁ সকলোখিনি কথা মানে আৰু যোৱা ৰাতি ভালকৈ গম পালোঁ সকলোখিনি কথা যোৱা ৰাতি গম পোৱাৰ পিছতহে মই আপোনালোকক কৈছোঁ ঘটনাৰ বিষম গতি ফালে আগবাঢ়িছে মানে আমি আৰু আপুনি মই যিটো ভাবি আছোঁ সেইটো একদম সেইটোতকৈও মানে বহুত দূৰ সেইটোতকৈও বহুত দূৰ আগবাঢ়ি গ'লগৈ গতিকে এই পৰকীয়া প্ৰেমটোৰ ওপৰত চৰকাৰে সোনকালে এখন আইন উলিয়াব লাগে আৰু আপোনালোকে একত্ৰিত হওক যিসকল ভুক্তভোগী সকলোৱে আমি এটা দিন উলিয়াই পেলাই সকলোৱে আমি যাম গুৱাহাটীলৈ আৰু আমাৰ নিজৰ হাতেৰে আমি আবেদন দাখিল কৰিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে উপায় নহ'বা নাই আৰু সেই ভুক্তভোগী মহিলাগৰাকীয়ে যাতে ন্যায় পায় আৰু লগতে এই কণমানিকেইজনীয়ে ন্যায় পোৱাটো বাৰু বিচাৰিছোঁ কিন্তু তেওঁলোকৰ ঘৰৰ মানুহে তেওঁক একদম এৰি দিলে আৰু মানে এৰি দিছে আৰু সেই মহিলাগৰাকীক কাৰণ তেওঁ আগৰ পৰাই বোলে এনেকুৱা ধৰণৰ বহুতখিনি অশান্তিত ভুগি আছিলে আৰু তেওঁলোকৰ মানে মানুহখিনি বহুত অশান্তিত ভুগি আছিলে কিন্তু এতিয়া যেনেকৈ গৈ যেনেকুৱা ধৰণৰ কিছুমান কেপশ্যন লিখি দিয়ে তেওঁলোকে অতিষ্ঠ হয় কিছুমান কথাত মিছা কথা আৰু সেই মিছা কথাখিনিকে আমাৰ একাংশই কি কৰে সঁচা বুলি ভাবে আৰু তেওঁ মোক ব্লক কৰাৰ কথাটো কি মানে মই বুজি নাপালোঁ মই যিহেতুকে সুধিছোঁ মোক লিংক দিছে যে এনেকুৱা এই কথাটো আচলতে কি প্ৰথম তেনেকৈ ক'লোঁ মোক কিন্তু এনেকৈ কৰিব দিছে আৰু মই গোটেইখিনি পাইছোঁ যদি তুমি কিবা প্ৰমাণ তোমাৰ হাতত কিবা আছে মোক কোৱা জাষ্ট সেইটোহে শব্দ তাৰ পাছত আৰু বিশ্বাস কৰক ভগৱান চবতে ব্লক মাৰি থৈ দিছে ন ব্লক কি চোৰেহে তেনেকৈ ব্লক কৰে চোৰৰ কথাখিনি গম পাওঁ বুলি গতিকে চোৰ বুলি কৈছোঁ আৰু যিজনলৈ গৈছে সেইজনৰো কেনেকুৱা মুখৰ ভাষা কেনেকুৱা তলত কমেণ্টবিলাক দেখিছোঁ কেনেকুৱা ৰিপ্লাই দিছে ভাল কাম কৰা নাই নহয় ভাল কাম যেতিয়া মানুহে কৰে তেতিয়া বুকুত হাত থৈ পেলাই আগুৱাই আহিব পাৰে কিছুমান মানুহে কিবা এটা কথাত ভুল কৰিব পাৰে বা তোমালোকেও ভুল কৰিব পাৰে আগুৱাই পেলাই কথাখিনি কোৱা যে কাৰণ এইবিলাক ওলাই আছে ন যে এই কথাটো এনেকুৱাহে আমি এইটো কাৰণেহে এনেকুৱাখিনি কৰিছোঁ গতিকে সেইটোকে তোমালোকে নকৰি পেলাই কোনোবাই কিবা এটা দিলে বুলি আৰু খালি ব্লক কৰিলে বস্তু সমাধা হয় নেকি ব্লক কৰিলে মানুহে বেছিকৈ খুচৰিবলৈ আশৈ পায় গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক এটা কথাই কৈছোঁ যি কথা কয় যিখিনি ভুল কৰে আমি এটা কথাই কওঁ আমাৰ পাৰ্চনেল কথা আমি কেতিয়াও ছ'চিয়েল মিডিয়াত ক'ব নালাগে কাৰণ ছ'চিয়েল মিডিয়াখন কেতিয়াও আমাৰ কাৰণে আদালত হ'ব নোৱাৰে আমি ছ'চিয়েল মিডিয়াত কিয় কৈ দিওঁ কথাবিলাক বহুতো ভুক্তভোগীয়ে ছ'চিয়েল মিডিয়াত কিয় কয় কথাবিলাক মানে তেওঁলোকে এটা মানে কণ্টেণ্ট বাছি লয় যে মোক লৈ পেলাই এওঁলোকে ভিডিঅ' বনায় কণ্টেণ্ট দিয়াহে হয়
গতিকে আমি ভিডিঅ' বনাওঁ, আমাক যেতিয়া এনেকুৱাখিনি কথা ক'ব বা তেওঁলোকেও যেতিয়া ছ'চিয়েল মিডিয়াত এই বস্তুবিলাক এৰি দিব, তেতিয়াতো ভিডিঅ' বনাবলৈ সুবিধা হ'বই। আমিতো আগতে খুচৰি নাচাওঁ, আমি আগতে ভিডিঅ' ভাল পাওঁ, ভিডিঅ' চাওঁ, আমুক কৰোঁ তামুক কৰোঁ। যেতিয়া আমালৈ দিয়ে বা ছ'চিয়েল মিডিয়াত সেই বস্তুটো তেওঁলোকে উদঙাই দিয়ে, ছ'চিয়েল মিডিয়াত কৈ দিয়ে যে এই মানুহগৰাকী আচলতে এনেকুৱাহে, এই মানুহজন আচলতে এনেকুৱাহে, চাওক। যেতিয়া সেই কথাখিনি কয়, ভিডিঅ' বনোৱা মানুহেতো কমেই, আমিতো কমেই, কাৰণ কিবা এটা বেয়া দেখিলে কমেই, এইটো তেওঁ ভাল কাম কেতিয়াও কৰা নাই, এশবাৰ কম ভাল কাম কৰা নাই। যদি তেওঁ সৎ সাহস আছে কথাটো উত্তৰ দিয়ক যে মোৰ এনেকুৱা কাৰণেহে এনেকুৱা হ'ল, আৰু আগৰ সংসাৰকেইখন তেওঁলোকে গ্ৰহণ কৰি লওক। যদি তেওঁলোকৰ ইমানেই প্ৰব্লেম হৈছে, ইমানেই হেৰি হৈছে, সেইখিনি কথা ছ'চিয়েল মিডিয়াত নকৰি, ছ'চিয়েল মিডিয়াত তেওঁলোকে প্ৰকাশ নকৰি পেলাই তেওঁলোকে ঘৰৰ মানুহৰ লগতে আছে নহয়, জ্যেষ্ঠজন, সকলোৱে বুজি নোপোৱা নহয়, হয়নে নহয়? সকলোৱে বুজি নোপোৱা নহয়, কিবা এটা বিপদ হ'ব, বুজা পৰাৰ মাজেৰে মানুহখিনি আকৌ সমাধা কৰি ল'লেই হ'ল। কিমান বিপদ তেনেকুৱা দেখিছোঁ, কিমান দেখিছোঁ মেল মিটিং হৈ যায়, তাৰপিছত আকৌ সুন্দৰ সংসাৰ হৈ থাকে। গতিকে মানুহৰ বুজা পৰাটোৱে মেইন। এইটোৱে নহয় যে মই এনেকৈ ছ'চিয়েল মিডিয়াত দিম, ৰাধে ৰাধে মা ভগৱানৰ নাম বহুত কৈ পেলাই এনেকৈ ভিডিঅ' দিম, মই কেপশ্যনত এনেকৈ লিখিম, তেতিয়া মানুহে ভাবিব মোৰ গাত ভুল নাই। কিন্তু কি বুলি ক'ম, অতিভক্ত চোৰৰ লক্ষণ। কিছুমান মানুহে যে একদম কঠোৰ ভাষাৰে কথা কয় বা টান সুৰত কথা কয়, আমি ভাবোঁ মানুহজন বহুত বেয়া, কিন্তু বহুত বেয়া কেতিয়াও নহয়। অন্তৰ খোলা মানুহে তেনেকৈ কথাবিলাক কয়, অন্তৰ খোলা। যেনেকৈ নাৰিকলটো বাহিৰত বহুত টান, ভিতৰটো মানে কোমল হয়নে নহয়, তেনেকুৱা যিবিলাক মানুহে চিঞৰি বাখৰি কথা কয়, সেইবিলাক মানুহৰ অন্তৰ কেতিয়াও বেয়া হ'ব নোৱাৰে। বহুত একাংশৰ কথা কৈছোঁ, কিছুমানৰ হ'ব পাৰে, কিন্তু প্ৰায় সকলক দেখিছোঁ অন্তৰ বহুত ভাল আৰু খোলা খুলিকৈ কথাবিলাক কয়। আৰু যিসকলৰ মুখ মিঠা, একাংশৰ মুখ মিঠা, যে মুখ মিঠা মানুহৰ পেটত সোমাবলৈ বহুত প্ৰব্লেম, বহুত পেট লেতেৰা হয়। একাংশ মানুহৰ মুখ লেতেৰা, মুখ মানে মিঠা মাতৰ বহুত পেট লেতেৰা, মানে তেওঁলোকে জিন্দা মানুহ মাৰি দিব পাৰে। দেখা পাইছোঁ নহয়, দেখা পাইছোঁ। আৰু কথা এষাৰ আছে নহয়, মানে নিবুকা চাবোন গু খোৱা জম বুলি কথা এষাৰ আগৰ পৰাই কয়, আৰু নিবুকা চাবোন গু খোৱা জম। আৰু কয় ৰচকীয়ে পাতে গাঁও, নিবুকিয়ে ভাঙে গাঁও। সেইটোৱে কথা। গতিকে এইটোৱে নহয় যে সুন্দৰকৈ কথাষাৰ ক'লে, ধুনীয়াকৈ গহীন গাম্ভীৰ্যপূৰ্ণভাৱে কথাকেইটা ক'লে, তেওঁ সুন্দৰকৈ পৰিধান কৰে কাপোৰ কানি, তাৰপিছত তেওঁ কি কাম কৰে, লেতেৰা কাম কৰে। আৰু দেখা পাইছে নহয় পূজাৰীবিলাকক, একাংশ পূজাৰীক দেখা পাইছে নহয়। মাজতে ৰাম মন্দিৰত কি হৈ গ'ল, পূজাৰী, আমি যাক সন্মান কৰোঁ, যাক পূজাৰী বুলি ক'লে আমি সেৱা কৰোঁ, কিন্তু সেই পূজাৰীয়ে কি কৰে, ধৰ্ষণ কৰে। গতিকে আপোনালোকক প্ৰমাণটোৱে দি দিছোঁ, মানে অতি ভক্ত চোৰৰ লক্ষণ। ৰামকৃষ্ণ ৰাধে মা কওক, ভগৱানৰ নাম ল'ব লাগে, কিন্তু এনেকুৱা ধৰণৰ ভগৱানৰ নাম লৈ পেলাই যেতিয়া ইমান বেয়া কাম কৰে, তেওঁ পাপ খণ্ডন কৰিবলৈকে এইখিনি কৰি আছে। পাপ খণ্ডন, তেওঁ জানি শুনি পাপ কৰিছে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আহি আছোঁ, আলহীক মুখ হাত ধুবলৈ দিওঁ। কোন আলহী সেয়া আপোনালোকে গম পাব, মই সকলোখিনি ক'ম। আৰু এনেকৈ ক'বলৈ কিয় সাহস পাইছোঁ, প্ৰমাণ আছে কাৰণে সাহস পাইছোঁ দেই। ইমানখিনিয়ে ক'লোঁ। আৰু টোপনি ক্ষতি কিয় হৈছে, ক'ৰ পৰা কোন আহিছে, সেইখিনিও আপোনালোকক জনাম। বাকী লগ পাম আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত। এতিয়া বাই বাই।